শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অৱস্থিত 147 নম্বৰ তৈলখাদত বৰ্তমানেও গেছ নিৰ্গমন অব্যাহত। তিনিজনীয়া আমেৰিকান বিশেষজ্ঞ দলৰ প্ৰচেষ্টা অব্যাহত। কোটৰেল প্ৰেছাৰ কণ্ট্ৰল নামৰ কোম্পানীটোৰ তিনিগৰাকী বিশেষজ্ঞ কেনেথ ৰাইট, ৰবাৰ্ট মেলানকন, উইলিয়াম মেকডনাল্ড ৱেল কেপিং পদ্ধতি ব্যৱহাৰ ইতিমধ্যে অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰৰ লগতে তৈলখাদটোত থকা সামগ্ৰীসমূহ স্থানান্তৰ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এসময়ত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় ৰাইজ। দিন যিমানেই বৃদ্ধি পাইছে সিমানেই সত্যৰ সীমা পাৰ হৈ শুভৰ উদ্গীৰণ হৈছে ৰাইজৰ মাজত। এছকে পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালৰ গ্ৰেপ্তাৰ দাবীত ৰাইজে আজি ঘটনাস্থলীৰ কাষতে প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষতিগ্ৰস্ত ৰাইজৰ সমস্যাৰ বুজ ল'বৰ বাবে ঘটনাস্থলীত উপস্থিত সংগীত শিল্পী মানস ৰবিনো। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। কষ্ট হৈছে আৰু এই প্ৰখৰ ৰ'দতো ৰাইজ ওলাই আহিছে, যিসকল ভুক্তভোগী। গতিকে ৰাইজৰ পক্ষত থিয় দিছোঁ আৰু ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব, তাৰ অন্য কোনো গত্যন্তৰ নাই। এছকে পেট্ৰই হওক বা ONGC হওক, তেওঁলোকৰ মাজত আলোচনা কৰি কোনে ক্ষতিপূৰণ দিয়ে সেইটো ডাঙৰ কথা নহয়, কিন্তু ৰাইজে ক্ষতিপূৰণটো পাব লাগিব। সেইটো নিশ্চিতভাৱে এই ঘটনাটো কিয় সংঘটিত হৈছে তাৰতো তদন্ত লাগিবই। তেওঁলোকে মুখেৰে কিবা কিবি কৈ আছে বোলে, মই নিউজতহে দেখিছোঁ যে এইটো কাৰণে হৈছে সেইটো কাৰণে হৈছে। কিন্তু এটা কথা হয় যে ভূগৰ্ভৰ তৈল খননৰ ক্ষেত্ৰত এটা ৰিস্ক ফেক্টৰ থাকে সদায়। এনেকুৱা ঘটনা বহু ঠাইত ঘটিছে আৰু আমি আশা কৰিম যিমান সোনকালে এই ইয়াত ৰিগত থকা মানুহবোৰ তেখেতৰ কৰ্মচাৰী ৰিগটো বেলেগ মানে কাম কৰি আছে। আচ্ছা, তেখেত আহিব লাগিব। ভটিয়াপাৰত যি দুৰ্ভাগ্যজনক ঘটনা ঘটিলে, ঘটাৰ পিছতো আজি ইমান দিন হৈ যোৱাৰ পিছতো গেছ নিৰ্গমন কৰিব পৰা নাই। আমি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ONGC তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অত্যন্ত দুৰ্ভাগ্যজনক কথা, ONGC নিচিনা ইমান এটা ডাঙৰ ৰাজহুৱা অনুষ্ঠান থকাৰ পিছতো এজন বাহিৰাগত অনা অসমীয়া মাৰোৱাৰীক ব্যক্তিগত ৰিক গতাই দিয়াটোৱে অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমীয়া মানুহৰ তেল নিলে, চাহ নিলে, কয়লা নিলে, সকলোবিলাক সম্পদ ইতিমধ্যে কেন্দ্ৰই লৈ গ'ল। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে অসমৰ পৰা 20,000 টকাৰ তেল নিলে কেৱল মাত্ৰ অসমে পায় 450 টকা ৰয়েলিটি। ইয়াক কিমান কি ধৰণে অসমীয়া জাতিক, অসমবাসী ৰাইজক কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে যি ধৰণে মাহিয়াই দৃষ্টিভংগীৰে চাইছে, অত্যন্ত পৰিতাপৰ কথা। আমি দাবী উত্থাপন কৰিছোঁ, এই ৰিকটো অনা অসমীয়া কৃষ্ণ আগৰৱালাক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। লগতে যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল, ক্ষতিগ্ৰস্ত ব্যক্তি, তেওঁলোকক উপযুক্তভাৱে ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।